গৰমত ৰিলছ বনাই অৱস্থা চাওকচোন, ঘামি জামি অৱস্থা নাই। সকলোকে নমস্কাৰ জনাইছোঁ আৰু মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি যিহেতু ছানডে হয়, ছানডে শুই উঠিয়ে মই প্ৰথমতে ভাবিলোঁ যে আজি ক'তো নাযাওঁ। প্ৰথমতে ৰুমৰ অকণমান চাফ চিকুণ কৰি ল'লোঁ। ৰুমত যিবোৰ মানে লেতেৰা হৈ আছিলে সেইবোৰ, আৰু কাৰণ ছানডেটো যিহেতু সময় পাওঁ ডিউটিৰ পৰা, বাকীকেইদিন সময়ে নাপাওঁ, সেই শুই উঠিয়ে চব চাফ চিকুণ কৰি ল'লোঁ আৰু এয়া গা মূৰ ধুই ল'লোঁ। এতিয়া ধূপ চাকি জ্বলাম। তাৰপাছত আজি দিনটো মই কি কৰোঁ আপোনালোকক অকণমান দেখাই যাবলৈ চেষ্টা কৰিম, চাই থাকিব। চাহৰ লগত খাবলৈ বনি আছে পকৰি, আৰু এয়া মোৰ বিনা পাৰ্লাৰৱালা ফেচ পেক। পইচা খৰচ নহয়, বেচন অকণমান পানী দি লগালেই হ'ব, যিটো মই আগৰ ভিডিঅ'টো দেখাইছোঁ। মই বেলেগ একো ফেচ পেক নলগাওঁ, এইটোৱে। সেইবুলি মানে এনেকুৱা নহয় যে মোৰ স্কিনটো বহুত ভাল, তেনেকুৱাও নহয়। এয়া চাহ খাই শেষেই হ'বলৈ হ'ল, পকৰি আছেগৈ দুটা, পাহৰিয়ে গ'লোঁ ভিডিঅ' কৰিবলৈ। পকৰিৰ লগত চাহ খাই আহোঁ। তো গাইজ, এয়া মই ৰেডি হৈ ল'লোঁ ৰীল বনাবৰ বাবে। কেনেকুৱা লাগিছে আপোনালোকে জনাব। আৰু মেকআপ বুলি পেলাইতো তেনেকুৱা নাই, অকণমান ক্ৰীম লগালোঁ। তাৰপাছত এইটো হ'ল ইনচাইটৰ লিপ এণ্ড চিক টিণ্ট, এইটো মই অকণমান লগাম। তাৰপিছত আৰু মেকআপৰ নামত এইডাল মাস্কাৰডাল অকণমান লগাম, বছ সিমানেই। টিণ্ট হয় এইটো, আৰু এইটো মাস্কাৰা। তো এতিয়া মই পূৰা ৰেডি হৈ গ'লোঁ, আৰু ইয়াত মানে ফল মূল কাটি থোৱা আছে, খাই লওঁ। তাৰপাছত ৰিলছ বনাম। আৰু নাকফল খাবলৈ খুব মিঠা হয়, এইটো খাবলৈ বহুত ধুনীয়া হয়। আৰু এটা কথা, এতিয়া যিহেতু ভাদ মাহ চলি আছে, আপোনালোক সকলো চাগে নামঘৰলৈ গৈছে। মই অকণমান বিশেষ অসুবিধাৰ কাৰণে যাব পৰা নাই, চেষ্টা কৰিম যাবলৈ। মোৰ যিহেতু ক'লা ফুট নাই তেনেকৈ